নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি মৰাণত এক বিশাল গণপদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি চৰাইদেউ জিলা সমিতি আৰু ছাত্ৰ মুক্তিৰ মৰাণ আঞ্চলিক সমিতিয়ে। বহু সংখ্যক লোকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰি বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে। মৰাণ উখাপুৰ খেলপথাৰৰ পৰা উলিওৱা এই পদযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে মৰাণৰ ৰাজপথ উত্তাল কৰি তোলে। জাতপাতৰ নামত ধৰ্ম নামত নাগৰিকত্ব দিয়াটো ভাৰতীয় সংবিধানৰ ওপৰত আক্ৰমণ। বিজেপি চৰকাৰে ভাৰতীয় সংবিধান ধ্বংস কৰিবলৈ লৈছে, গণতন্ত্ৰ ধ্বংস কৰিবলৈ লৈছে, তাৰ আমি বিৰোধ কৰিছোঁ। আৰু লগতে এইটো কৈছোঁ, ভাৰতীয় সংবিধান অনুসৰি সুৰক্ষিত থাকিব বিচৰা অসমীয়া জাতিক সংবিধান সংশোধন কৰি ধ্বংস কৰিব লৈছে এই বিজেপি নামৰ এই ফেচিষ্ট চৰকাৰখনে। আপোনালোকে দেখিছে কিদৰে মৰাণৰ সমগ্ৰ ৰাইজ, সমগ্ৰ নাৰী সমাজ, সমগ্ৰ ডেকা সমাজ, সমগ্ৰ ছাত্ৰ সমাজ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এতিয়া আৰু সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীয়ে যিমানেই সাম্প্ৰদায়িক ৰাজনীতি কৰক, যিমানেই স্থায়ী ভোট বেংকৰ কথা চিন্তা নকৰক, অসমীয়া জাতিয়ে কোনো পধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয়। এই বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰিব লাগিব। যদি বাতিল নকৰে অসম অচল কৰি দিয়া হ'ব, অসম জ্বলিব। তাৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদী জাৰি হ'ব। এতিয়া ৰাইজৰ হাতলৈ আন্দোলনটো গুচি গৈছে। এইবাৰ আৰু সৰ্বানন্দ সোণোৱালৰ ৰক্ষা নাই।